মাৰ্ঘেৰিটা দলং নিৰ্মাণত ব্যাহত বনাঞ্চলৰ গছ শ শ হুলুং গছৰ পুলি দলং নিৰ্মাণত ব্যৱহাৰ। যি সময়ত চৰকাৰে বৃক্ষৰোপণ তথা বনাঞ্চল সুৰক্ষাৰ নামত কোটি কোটি টকাৰ ব্যয় কৰিছে, তেনে সময়তে মাৰ্ঘেৰিটাত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি। লোহা পাইপৰ পৰিৱৰ্তে দলং নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে বনাঞ্চলৰ গছ সৰু বৰ বহু সংখ্যক হুলুং গছ। এই ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বিছা গাঁৱত। বিছা গাঁৱত নিৰ্মিত পকী দলং নিৰ্মাণত বন বিভাগৰ নীতি নিয়ম উলংঘন কৰি ঠিকাদাৰে ব্যৱহাৰ কৰিছে শ শ হুলুং গছৰ পুলি তথা গছ। আজি সদৌ অসম জাতীয়বাদী যুৱ পৰিষদ AAJYPৰ তিনিচুকীয়া জিলা সমিতিৰ এটা দলে এই দৃশ্য প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। পিছত লেখাপানী বন বিভাগৰ লোক উক্ত ঠাইত উপস্থিত হৈ দলং নিৰ্মাণত ব্যৱহাৰ প্ৰায় ৩০০ চেফটি অবৈধ কাঠ জব্দ কৰে। ঠিকাদাৰ সুনীল চাহৰ এনে ঠগকাৰী তথা বনাঞ্চল ধ্বংসৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে। সদৌ অসম জাতীয়বাদী যুৱ পৰিষদ AAJYPৰ তিনিচুকীয়া জিলা সমিতিয়ে বনাঞ্চল ধ্বংস কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। নহয় ৰাতিপুৱা গাড়ী এখন গ'ল আপোনালোকে গাড়ী আমি গম পাইছোঁ। হেল্ল' নাই নাই একটা কাম নেই। কথা পাতো মাতি হেল্ল' এই গছ কটাটো কিবা কাঠো দেখিবলৈ পাইছোঁ। আপোনালোকে এইখিনি চিজ কৰিছিলে? অঁ চিজ কৰিছোঁ চিজ কৰি আমি আমাৰ নিজৰ মানে লেখাপানী ৰেঞ্জ কাষ্টডিলৈ লৈ যাম। এতিয়া আমি তাকে প্ৰচেছ কৰি আছোঁ এতিয়া এই কামখিনি। আৰু পৰৱৰ্তী সময়ত যদি আকৌ ইয়াত ঠিকাদাৰে যদি ইয়াত এনেকৈ অবৈধভাৱে কাঠ চোৰাং কাঠ পেলায় তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰিব? একেধৰণে হ'ব কাম। আমি যিটো আমাৰ কৰিবলগীয়া যিটো কৰণীয় কাম আমি সেইমতে কৰিম। কিন্তু আমি আপোনালোকে আমাক সহযোগ কৰিছে, এইটো সহযোগিতা দিছে, সেইটো কাৰণে আমি ধন্যবাদ। আৰু এনেকৈ আগলৈ যদি এনেকৈ দি থাকে ইয়াত কিমান কাঠ চিজ কৰিছে আপোনালোকে? এতিয়া বৰ্তমান হ'ব পাৰে এইটোতো 200-300 চেফটি মানে হৈ যাব গোটেই চব কাঠ মিলে, বেছি হ'লেও কম নহয়। তাৰমানে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ
তৰফৰ পৰা আমি ইয়াত আজি উপস্থিত হৈ দেখোঁ যে ইয়াত মানে যি দলং ইয়াত বিছাগাঁও বুলি এখন স্থানত দলং নিৰ্মাণ হৈ আছে, সেই দলং নিৰ্মাণত দেখিছোঁ যে আমি ওচৰ পৰ্যায়ৰ যিমান মানে আপোনাৰ অবৈধভাৱে গছ পুলি ইয়াত মানে কাটি পেলাই ইয়াত দলঙত নিৰ্মাণ কৰি আছে। আৰু লগতে ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট লোকসকল ইয়াত উপস্থিত হৈছে। আমি তেখেতলোককে দাবী জনাওঁ যে এই গছ ৰোপণ কাৰ্যসূচী হাতত লোৱা চৰকাৰে আৰু এই গছসমূহ ইয়াত কাটিবলগীয়া তেখেতলোকে কিহত সাহস পালে? এই সাহস তেখেতলোকে যি দুৰ্নীতি ইয়াত কৰি আছে, ইয়াৰ ব্যৱসায়ী দুপইচা বিনিময়ত ইয়াত ব্যৱসায় কৰি থকা ইয়াক মানে ব্যক্তিসকলক অতি সোনকালে শিক্ষাৰে ইয়াক বন বিভাগসকলে উচিত তদন্ত কৰিব লাগে। আৰু সুনীল শ্বাহ বুলি যিজন ইয়াত ব্যক্তি মানে ঠিকাদাৰ, তেখেতক মানে তদন্ত কৰিব লাগে, এই আমি আহ্বান জনাওঁ।